এইবোৰ বাক্য আপোনালৈ দিয়া হৈছে মনুষ্য সত্য ঈশ্বৰৰ পৰা। সত্য ঈশ্বৰ স্বৰ্গত নিবাস কৰে। শুনক তেওঁৰ শুভবাৰ্তা। তেওঁ কৈছে দুটা পথ আছে, এটা পথ স্বৰ্গলৈ আৰু আনটো নৰকলৈ। এটা পথ সত্য, আনটো বেয়া পথ। এটা হ'ল যীশুৰ পথ, আনটো হ'ল শয়তানৰ পথ। এই বেয়া পথ বহল আৰু উজু, আৰু বহুত মনুষ্যই এই পথেদি গতি কৰে। এইটো পথেদি গোটেই জগতৰ লোকে যাবলৈ আৰম্ভ কৰে। ইয়াৰ শেষ গতি আন্ধাৰ আৰু ক্ৰদনময়। যি মনুষ্যই এই পথেদি গতি কৰে তেওঁলোকে বহুত গধুৰ পাপৰ বোজা লৈ যায়। সিহঁতে ঈশ্বৰক প্ৰেম নকৰে, সিহঁতে বেয়া কথা কয়, তেওঁলোকৰ হৃদয় অসুচী। তেওঁবিলাকে ঈশ্বৰৰ পথ বাছি নলয়। যদি তেওঁলোকে ঈশ্বৰৰ বাক্যক কাণ নিদিয়ে তেওঁলোকে আন্ধাৰ, দুখ চিৰদিনৰ বাবে পাব। এই পথে তেওঁলোকক তালৈ লৈ যাব, আৰু যি লোকে এই পথেদি যাব তেওঁলোকক স্বৰ্গলৈ কেতিয়াও নলয়। ঈশ্বৰৰ সৈতে নিবাস কৰিব নোৱাৰে। সিহঁতে নৰকত অৰ্থাৎ জুইত সদাকাললৈকে ভোগ কৰিব। কিন্তু যীশুৰ পথ হ'ল ঠেক পথ। তাত পাপৰ একো ঠাই নাই বা অসুচিতা নাই। এই পথেদি আপুনি কেতিয়াও মনুষ্যক ঘৃণা বা কুচিন্তা কৰিব নোৱাৰে, কাৰণ এই পথ হ'ল সত্য পথ। এইটোৱেই পথ য'ত যীশু অহা যোৱা কৰে। তেওঁৰ শক্তি আনতকৈও বেছি। তেওঁক কোনো দুষ্টই মাৰিব নোৱাৰে। আপুনি এই পথত স্থিৰ হৈ থাকক যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে। তেতিয়া আপুনি পুনৰকৈ স্বৰ্গলৈ যাব। আপুনি ঈশ্বৰৰ সৈতে সদাকাললৈকে নিবাস কৰিব পাৰিব। আপুনি যীশুৰ পথত যাবলৈ বিচাৰেনে? আপোনাৰ হৃদয় তেওঁলৈ মুকলি কৰক। তেওঁক আপোনাৰ হৃদয়লৈ নিমন্ত্ৰণ কৰক, যাতে আপোনাৰ সৈতে থাকিব পাৰিব। আপোনাৰ হৃদয় পৰিষ্কাৰ কৰিবলৈ যীশুক কওক। তেওঁৰ তেজৰ যোগেদি তেওঁ শুচি কৰিব। তেওঁ অশুচি বন্ধনৰ পৰা মুক্ত কৰিব। তেওঁ পাপৰ পৰা ক্ষমা কৰিব। যীশুৱে কৈছে, আপোনাৰ হৃদয় মোৰ জিৰণি লওক। আপোনাৰ গধুৰ পাপৰ বোজা পেলাই দিয়ক। মই মোৰ হাতেৰে ল'ম। মই মুক্ত কৰিম। মই তোমাৰ সৈতে সদায় থাকিম। বাছি ললো ঠেক বাট ধৰি যীশুৰ সহায়। বাছি ললো ঠেক বাট ধৰি যীশুৰ সহায়। বাৱেও টানে সোঁৱেও টানে, পাছফালেও টানে মৰে। বাৱেও টানে সোঁৱেও টানে, পাছফালেও টানে মৰে। নেৰো তবু যীশুৰে হাত, নেৰো তবু যীশুৰে হাত। বাছি ললো ঠেক বাট ধৰি যীশুৰ সহায়। বাছি ললো ঠেক বাট ধৰি যীশুৰ সহায়। হে বন্ধু। কি কয় বন্ধু? মোক কোৱা, সেইটো কি তোমাৰ হাতত যি আছে? এইখন কিতাপ সত্য ঈশ্বৰৰ এজন ভাল ও মহানজনৰ বিষয়ে। কোন মানুহবিলাকৰ ঈশ্বৰ? তেওঁ সকলোৰে ঈশ্বৰ। কিন্তু মই তেওঁৰ সম্বন্ধে কেতিয়াও শুনা নাই। কিন্তু এই কিতাপে তেওঁৰ বাক্যৰ বিষয়ে কয়, আমাৰ বাবে ও আমাৰ মানুহবিলাকৰ বাবে। তেনেহলে এই কিতাপত মোৰ বাবে কিবা আছে? কি বাতৰি মোৰ বাবে আছে? ইয়াত তোমাৰ শুভ বাতৰি আছে। শুভ বাতৰি? এই কিতাপে কয় যে ঈশ্বৰে আমাক প্ৰেম কৰে। বহুত মানুহে অশুচি আত্মাক ভয় কৰি জীয়াই আছে, কিন্তু এই বাক্যই কয় যে ঈশ্বৰে আমাক প্ৰেম কৰে আৰু তেওঁৰ শক্তি অন্য শক্তিতকৈ মহান। মই অশুচি আত্মাক ভয় কৰোঁ। প্ৰেমময় ঈশ্বৰৰ কথা মোক কোৱা। ঈশ্বৰে মানুহৰ ভয় চিনি পায়। ঈশ্বৰে মানুহৰ দুখ ও আৱশ্যকতা বুজে। তেওঁ মানুহৰ পাপ চিনি পায়। এইটো সত্য, আমাৰ ভয়, কষ্ট ও পাপ আছে, কিন্তু আমি কেনেকৈ মুক্ত পাব পাৰোঁ? এই কিতাপে আমাক কয় যে আমি বলিদানৰ যোগেদি পৰিত্ৰাণ পাব নোৱাৰো, টকা খৰচ কৰি, কাৰ্য কৰি, নতুবা বাপ্তিস্মৰ যোগেদিও নহয়, নতুবা আমাৰ জাতিৰ ওপৰত ভৰ দি মুক্ত হ'ব নোৱাৰো। কিন্তু এটা পথ আছে। কিন্তু আমি কেনেকৈ মুক্ত হ'ব পাৰোঁ? সত্য ঈশ্বৰে আমাক মুক্ত কৰিব পাৰে, আৰু সেইকাৰণেই তেওঁ মুক্তিদাতা দান কৰিলে। তেওঁৰ নাম যীশু খ্ৰীষ্ট। মই কেনেকৈ যীশুৰ বিষয়ে শিকিব পাৰোঁ? তেওঁৰ বাক্য ঈশ্বৰৰ পুস্তকত আছে। যীশুৱে মানুহক সুস্থ কৰিলে, তেওঁ মানুহক সহায় কৰিলে,
তেওঁবিলাকৰ ভয়বোৰ আঁতৰাই দিলে আমাক অহুচি আত্মাৰ পৰা দূৰত ৰাখিব পাৰে। যীশু অঘুচি আত্মাতকৈ বলৱান নে? হয়, যীশু সত্য ঈশ্বৰ। তেওঁ আমাৰ পাপকো দূৰ কৰিব পাৰে। যীশুৱে কেনেকৈ আমাৰ পাপ দূৰ কৰিব পাৰে? যীশু পবিত্ৰ, তেওঁ কেতিয়াও পাপ নকৰে। তেওঁ আমাৰ বাবে ক্ৰুচ কাঠত মৃত্যু হ'ল। তেওঁ ক্ৰুচ কাঠত মৃত্যু হ'ল? হয়, যীশুৱে তেওঁৰ তেজ ক্ৰুচত বোৱালে। তেওঁৱেই একমাত্ৰ সত্য। আমাৰ পাপৰ বাবে উৎসৰ্গিলে। তেওঁৰ মৃত্যুৰ দ্বাৰাই আমি মুক্ত হলো। কেনেকৈ এজন মৃত ব্যক্তিয়ে মুক্ত কৰিব পাৰে? এইটো সত্য, যীশুৰ মৃত্যু হ'ল, কিন্তু তেওঁ আকৌ মৃত্যুৰ পৰা জি উঠিল। কি তেওঁ মৃত্যুৰ পৰা জি উঠিল? হয়, এতিয়া যীশু চিৰদিনৰ বাবে জীৱিত আছে। তেওঁ মৃত্যু ও শয়তানৰ বন্ধনৰ পৰা মুক্ত হ'ল। তেওঁ অকলেই মাথো ভয়ৰ পৰা জয় দিব পাৰে। তেওঁৱেই মাথো পাপৰ পৰা মুক্ত কৰিব পাৰে। এতিয়া যীশু ক'ত আছে? তেওঁ স্বৰ্গত আছে। তথাপিও তেওঁ এতিয়াও আমাৰ ওচৰতে আছে। তেওঁ আমাৰ প্ৰাৰ্থনা শুনে। তেওঁ জানো মোৰ প্ৰাৰ্থনা শুনিব? হয়, যিজনে তেওঁৰ নামত প্ৰাৰ্থনা কৰে তেওঁ শুনে। তেওঁত বিশ্বাস কৰা, তেওঁ আমাক মুক্ত কৰিব। সেইবোৰেই শুভ বাতৰি। এই শুভ বাৰ্তা মোক কোৱাৰ বাবে বহুত ধন্যবাদ। প্ৰেমৰ ঈশ্বৰ মোৰ, জ্ঞানৰ ঈশ্বৰ মোৰ, সত্য ঈশ্বৰ তেওঁ হয়। জীৱনৰ জল মোৰ, আত্মাৰ আহাৰ মোৰ, সত্যৰ সুৰক্ষিত মই। এদিনাখন এজন মানুহ টান বেমাৰত আছিল। অহুচি আত্মাই তেওঁত নিবাস কৰিছিল। সেইবাবে সকলো মানুহে তেওঁত ভয় কৰিছিল। সিহঁতে গাঁৱত থাকিবলৈ দিয়া নাছিল। তেওঁলোকে টান ৰছীৰে বান্ধি ৰাখিছিল, কিন্তু মানুহজনে ৰছী ছিঙি পেলাইছিল। অহুচি আত্মা বৰ শক্তিমান আছিল। এই মানুহজন বহুতবাৰ নিজকে ভাল হ'বলৈ চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। অহুচি আত্মা বৰ শক্তিমান আছিল। মানুহজন জানিছিল যে মাত্ৰ ঈশ্বৰেহে সহায় কৰিব পাৰে। এদিনাখন তেওঁ যীচুক দেখা পালে। তেওঁ লৰি গৈ যীচুক লগ ধৰিলে। যীচুৱে মানুহজনক দেখি ভয় কৰা নাছিল। যীচু বৰ শক্তিমান আছিল। তেওঁ তাক সুস্থ কৰিলে। যীচুৱে মানুহজনক নতুন জীৱন দিলে। মানুহজন পুনৰ পুৰণি জীৱনৰ দৰে ঘূৰি ফুৰিবলৈ ইচ্ছা নকৰিলে। যীচুৱে বেয়া আত্মাৰ পৰা সুস্থ কৰি মুক্ত কৰিলে। এতিয়া মানুহজনে যীচুৰ পাছত যাবলৈ ইচ্ছা কৰিলে, কিন্তু যীচুৱে তেওঁক ক'লে, তুমি তোমাৰ গাঁৱতে থাকা। যীচুৱে ক'লে, ঈশ্বৰে যিটো তোমাৰ বাবে কৰিলে সেইটো সকলো বন্ধুবিলাকক জনাই দিয়া। মানুহজন বৰ সুখী হ'ল। তেওঁ যীচুৰ কথা গাঁৱৰ মানুহবিলাকক সকলোকে ক'লে। মানুহবিলাকে তেওঁলৈ পুনৰ ভয় নকৰা হ'ল। তেওঁলোকে দেখা পালে যে তেওঁৰ নতুন জীৱন। সিহঁতে ওচৰলৈ আহি শুনিবলৈ ধৰিলে। তেওঁ যীচুৰ বিষয়ে ক'লে। এদিনাখন যীচু তেওঁলোকৰ গাঁৱলৈ আহিল। এই সময়ত গাঁৱৰ লোকবিলাকে নিজেই যীচুৰ কথা শুনিবলৈ ইচ্ছা কৰিলে। সিহঁতেও নতুন জীৱন পাবলৈ ইচ্ছা কৰিলে। যীচুৱে মাথো আমাক নতুন কৰিব পাৰে। আমি সকলোৱে বেয়া চিন্তা কৰি কাৰ্যত পৰিণত কৰোঁ। আমি নিজকে নতুন কৰিব নোৱাৰোঁ। আমাৰ কু আকাৰে বেছি বলৱান। মাথো যীচুৱে নতুন কৰিব পাৰে। যীচুৱে সকলোকে প্ৰেম কৰে। তেওঁ এই পৃথিৱীলৈ আমাৰ বাবে আহিল। তেওঁ আমাৰ পাপবোৰৰ শাস্তি খালে। তেওঁ আমাৰ ভুল পথ দূৰ কৰিব পাৰে। যীচুৱে আমাৰ ভিতৰ ভাগ পৰিষ্কাৰ কৰিব পাৰে। তেওঁ প্ৰত্যেককে এইদৰে কৰিবলৈ ইচ্ছা কৰে। এইদৰে প্ৰাৰ্থনা কৰক, প্ৰভু যীচু, মোক নতুন জীৱন লাগে। মোৰ পাপবোৰ দূৰ কৰা। এতিয়া মোক আপোনাৰ নতুন জীৱন দিয়া। আপোনাৰ সৎ পথত ৰাখক, যাতে স্বৰ্গলৈ যাওঁ। ধন্যবাদ, আপুনি মোৰ ত্ৰাণকৰ্তা। আমেন। আজি মই মোৰ বাটত পিতৃৰ ঘৰলৈ, পিতৃৰ ঘৰলৈ, পিতৃৰ ঘৰলৈ। আজি মই মোৰ বাটত পিতৃৰ ঘৰলৈ, য'ত আছে শান্তি, কাৰণ আছে যীচু পিতৃৰ ঘৰতে, পিতৃৰ ঘৰতে, পিতৃৰ ঘৰতে, কাৰণ আছে যীচু পিতৃৰ ঘৰতে, য'ত আছে শান্তি। আহাতে যাওক পিতৃৰ ঘৰলৈ, পিতৃৰ ঘৰলৈ, পিতৃৰ ঘৰলৈ। আহাতে যাওক পিতৃৰ ঘৰলৈ,
য'ত আছে শান্তি। এসময়ত এজনী তিৰোতা আছিল। তাইৰ কোনো বন্ধু বান্ধৱ নাছিল। গাঁৱৰ আন আন তিৰোতাবিলাকে তাই ঘৃণাৰ চকুৰে চাইছিল। সিহঁতে সূৰ্য উদয় হোৱাৰ আগতে খুব পুৱাই উঠি গাঁৱৰ নাদৰ পৰা পানী তুলিবলৈ যায়। কিন্তু তাই সেই সময়ত পানী তুলিবলৈ নাযায়, কাৰণ তাই নিশ্চয়কৈ জানে যে সিহঁতে তাইক হাঁহিব। সেই গাঁৱত সেই নাদৰ বাহিৰে আন নাদ নথকাত তাই সেই সময়ত আন কাম কৰিছিল। পাছত তাই তাৰ কলহ লৈ পানী তুলিবলৈ যায় আৰু কাৰো লগত কথা বতৰা নপতাকৈ তাই ঘৰলৈ গুচি আহে। এদিনাখন তাই সেই নাদটোৰ ওচৰ পাওঁ পাওঁ হওঁতে এজন মানুহক সেই নাদৰ পাৰত বহি থকা দেখি তাই আপোনা আপুনি ক'লে, একো নহয়, মই যি কি নহওক পানী তোলোগৈ। যেতিয়া তাই তাৰ কলহ নমাই থলে, তাই এটা মাত শুনিবলৈ পালে, মোক পানী খাবলৈ দিয়া। তাই মানুহজনৰ মুখৰ ফালে আচৰিত হৈ চালে আৰু উত্তৰ দিলে, কিয়? আপুনি যিহুদী হৈও মোৰ পৰা পানী খাবলৈ খুজিছে? মই চমৰীয়া, আপোনালোকে আমাৰ মানুহৰ লগত কোনো উঠা বসা নকৰে। মানুহজনে ক'লে, যদি তুমি মোক জনাহেঁতেন, তুমি মোৰ পৰাহে আগতে পানী খাবলৈ খুজিলাহেঁতেন। তিৰোতাজনীয়ে ক'লে, কি? আপোনাৰ পানী তুলিবলৈ কোনো পাত্ৰ নাই আৰু এই নাদু ইমান দ, তেন্তে আপুনি সেই পানী ক'ৰ পৰা পাব? যি কোনোৱে এই পানী খায় তাৰ অলপ পৰৰ পাছতে তাৰ আকৌ পিয়াহ লাগিব, কিন্তু মই যি পানী দিম তাক যি কোনোৱে খায় তাৰ কেতিয়াও পিয়াহ নেলাগিব। মানুহজনে ক'লে, সেইটো এটা বৰ ভাল খবৰ। তিৰোতাজনীয়ে ভাবিলে, ইমান ৰ'দত পানী তুলিবলৈ আহিব নেলাগিলে বৰ সুন্দৰ কথা হ'ব। গুৰু, তাই ক'লে, আপুনি যি পানীৰ সম্বন্ধে কৈছে সেই পানী মোক দিয়ক, যাতে মোৰ আকৌ পিয়াহ নেলাগিব আৰু মই ইমান দূৰৰ পৰা যেন পানী তুলিবলৈ আহিব নেলাগিব। মানুহজনে ক'লে, যোৱা আৰু তোমাৰ স্বামীক মাতি আনাগৈ। তাই এইটো কেনেকৈ কৰিব? তাই এজনী ভাল তিৰোতাই নহয়। মোৰ স্বামী নাই, তাই উত্তৰ দিলে। মানুহজনে ক'লে, তুমি সঁচা কথা ক'লা, তোমাৰ কেইবাটাও স্বামী হৈ গ'ল আৰু যিটো এতিয়া তোমাৰ আছে তেওঁ তোমাৰ স্বামী নহয়। তিৰোতাজনীয়ে আপোনা আপুনি ক'লে, এওঁ সাধাৰণ মানুহ নহয়। তাই উত্তৰ দিলে, যেতিয়া আমাৰ আহিব লগাজন আহিব তেতিয়া তেওঁ আমাক এই সকলো কথা ক'ব। তেওঁ উত্তৰ দিলে, ময়েই সেই আহিব লগাজন। কলহটো তললৈ পিছলি গ'ল। তিৰোতাজনীয়ে লৰি গ'ল আৰু লৰি যোৱা বাটৰ কাষত থকা ঘৰবোৰৰ মানুহবোৰক মাতি মাতি ক'লে, আহা আৰু চোৱা, এনে এজন মানুহ আহিছে যিজনে সকলো কথা জানে। মই বিশ্বাস কৰো যে তেওঁৱেই সেই ত্ৰাণকৰ্তা আহিব লগাজন। কাৰণ তাই বিশ্বাস কৰিছিল যে তাইৰ পাপবোৰৰ উদ্ধাৰকৰ্তা তেওঁৱেই হ'ব। আহা আৰু চোৱা, তেওঁ নাদৰ পাৰতে আছে। সকলো মানুহে কিনো ইমান হুলস্থুল তাকে চাবলৈ ওলাই আহিল। সিহঁতে তেওঁক সিহঁতৰ গাঁৱলৈ আহি কিছুদিন থাকিবৰ বাবে মিনতি কৰিলে। তেওঁ সিহঁতৰ লগত গ'ল আৰু কিছুদিন থাকিল। বহুতে তেওঁক সিহঁতৰ বাবে অনা দানটো খোজে। যেতিয়া সিহঁতে তেওঁক খুজিলে, তেওঁ সিবিলাকক সেই দান দিলে আৰু সেই গাঁৱলৈ মহা আনন্দ আহিল। সেই অচিনাকিজন কোন বুলি তুমি ভাবা, যিজনে নাদৰ পাৰত বহি আছিল? যীশু, এজন আহিব লগা ত্ৰাণকৰ্তা। হয়, আৰু তেওঁ অনা দানটো কি? ই হৈছে এটা আশা যে যিবিলাকে তেওঁত বিশ্বাস কৰে তাৰ অনন্ত জীৱন আছে। মোৰ বন্ধুসকল, সেই দানটো আপোনালোকে পাইছেনে? তেওঁ এতিয়াই আপোনালোকক সেই দান দিব, যদি আপোনালোকে তেওঁক খোজে। নমস্কাৰ, মই আপোনাক বাইবেল পঢ়ি থকা দেখিছোঁ। হয়, এই বাক্যবোৰ মোৰ আত্মাৰ আহাৰ। ই মোক শক্তি দিয়ে। মোলৈ পঢ়ক বন্ধু, ময়ো এজন খ্ৰীষ্টিয়ান। আপুনি শুনিছে হবলা, পূৰ্বকালত মানুহবিলাকক এইদৰে কোৱা আছিল, তুমি নৰবধ নকৰিবা, আৰু যিকোনে নৰবধ কৰে তেওঁ সুদ বিচাৰৰ দণ্ডৰ পাত্ৰ হ'ব। কিন্তু মই তোমাক কওঁ, যিকোনে ভায়েকক ঘিণ কৰে তেওঁ সুদ বিচাৰৰ দণ্ডৰ পাত্ৰ হ'ব। ইয়াক পূৰ্বকালৰ মানুহবিলাকৰ আগত কোৱা হৈছিল, তাক তোমালোকে শুনিলা। তুমি ব্যভিচাৰ নকৰিবা। কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে তিৰোতা মানুহলৈ কামভাৱে চাই সি তেতিয়াই মনতে তাৰে সৈতে ব্যভিচাৰ কৰিলে। যদি তোমাৰ সোঁ চকুৱে তোমাক বিঘিনি জন্মায়,
তেন্তে তাক কাঢ়ি পেলাই দিয়া। কিন্তু তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ এটা অংগ নষ্ট হোৱাই তোমাৰ ভাল। বন্ধু, যীশুৰ বাক্যবোৰ বৰ কঠিন দেখোন। যেতিয়া মই শুনো বৰ লজ্জিত হওঁ, কাৰণ মই জানো মই মানি চলিব নোৱাৰো। বাধ্য হৈ মানি চলিবলৈ এইবোৰ সঁচাকে সম্ভৱ জানো? এইটো ভাল প্ৰশ্ন। তেওঁৰ সকলো বাক্যবোৰ সম্পূৰ্ণকৈ মানি চলিবলৈ নোৱাৰে, মাথো যীশুৰ বাহিৰে। তাৰমানে কি? যিটো আমাৰ বাবে অসম্ভৱ সেইটো জানো আমাক কৰিবলৈ দিব? তেওঁ জানো আমাৰ বাধ্যতা আশা নকৰে? হয়, ঈশ্বৰে আমাক তেওঁৰ বাক্য বাধ্য হৈ মানি চলিবলৈ আজ্ঞা দিছে। তথাপিও সিমানতো যীশুৱে বাধ্য হ'বলৈ সমৰ্থ হয়। কিন্তু যদি আপুনি সত্য খ্ৰীষ্টিয়ান, তেন্তে যীশুৱে আপোনাৰ অন্তৰত বাস কৰে। তেওঁক আপুনি সম্পূৰ্ণ সোধাই দিয়ক, তেন্তে তেওঁ আমাক বাধ্য হ'বলৈ সমৰ্থ কৰিব। যীশুৰ বাক্যবোৰ শুনক। ময়েই প্ৰকৃত দ্ৰাক্ষালতা, তোমালোক ডাল। যিজনে মোত থাকে আৰু ময়ো যিজনত থাকোঁ, সেইজন বহু ফলৱান হয়, কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। যদি তোমালোকে মোত থাকা আৰু মোৰ বাক্যবোৰ যদি তোমালোকত থাকে, তোমালোকে যিহকে ইচ্ছা কৰা তাকে খোজা, তাকে তোমালোকলৈ কৰা হ'ব। কিন্তু মই কেনেকৈ খ্ৰীষ্টত থাকিব পাৰোঁ? বিশ্বাস কৰাৰ দ্বাৰাই। মনত পৰিছেনে, যিদিনা যীশুক আপুনি প্ৰথমে গ্ৰহণ কৰিছিল, তেতিয়া জানিছিল আপুনি নিজকে কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। আপুনি যীশুক বিশ্বাস কৰা আৰু ঠিক সেইদৰে নিজকে দৈনন্দিন পাপৰ পৰা মুক্ত হ'বলৈ সহায় কৰে। আপুনি যীশুক বিশ্বাস কৰক। যেতিয়া আপুনি শক্তি অনুভৱ নকৰে, এই বাক্যবোৰ ধ্যান কৰক। মোক শক্তি দিয়া জনা খ্ৰীষ্টত থাকি মই সকলো বিষয়তে বলৱান হৈছোঁ। মই জীছো বুলিয়েই সেয়ে আৰু মই নহয়, খ্ৰীষ্টহে মোত জীছে। যীশুৱে জীৱনৰ চন্দ, যীশুৱে জীৱনৰ চন্দ, যীশুৱে জীৱনৰ চন্দ, যীশুৱে জীৱনৰ চন্দ। তেৱে আনিলে ধৰালৈ মুক্তিৰ নতুন দিগন্ত, মুক্তিৰ নতুন দিগন্ত। যীশুৱে জীৱনৰ চন্দ, যীশুৱে জীৱনৰ চন্দ। যিকোনো ঠাইতে বা যিকোনো সময়তে আমি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ, যিহেতু তেওঁ আমাৰ কথা সদায় শুনি আছে। সত্য সত্য সত্যৰ পূজা জগতে কৰাহি ভাল। সত্য সত্য সত্যৰ পূজা জগতে কৰাহি ভাল। প্ৰাৰ্থনাৰে পূজা মুক্তি মধুৰী অনন্ত জিৰণি ঠাই। প্ৰাৰ্থনাৰে পূজা মুক্তি মধুৰী অনন্ত জিৰণি ঠাই। প্ৰেমৰ ঈশ্বৰে মিলাব ৰঙেৰে অনন্ত জীৱন ভাই। প্ৰেমৰ ঈশ্বৰে মিলাব ৰঙেৰে অনন্ত জীৱন ভাই। সত্য সত্য সত্যৰ পূজা জগতে কৰাহি ভাল। সত্য সত্য সত্যৰ পূজা জগতে কৰাহি ভাল। আপুনি যদি সঁচাকৈ যীশুৰ হয় আৰু তেওঁৰ পাছত কেৱল চলে, তেন্তে আপুনি অনন্ত জীৱন পাব, যি জীৱন আপোনাৰ শাৰীৰিক মৃত্যু হ'লেও শেষ নহয়। যীশু ক্ৰুচত মৰাৰ বিষয়ে আমি ভাবোঁতে আমি কওঁ, হে প্ৰভু, আপুনি মৰি যে নাথাকিল তাক আমি জানো। আপুনি মৃত্যু আৰু পাপতকৈ বলৱান, আপুনি নিজেই ঈশ্বৰ। যীশু মোৰ প্ৰাণৰ শান্তিৰ অবিৰাম ধাৰা, হিয়া মোৰ উদানৰ, যীশুৱে স্নেহদাতা। অভাগীৰ অভাগীৰ চিৰ শান্তি নিজৰা, তেওঁৰ সেই বিনয়ৰ সুমধুৰ কণ্ঠে মধুৱা বাস
বাসনে তেওঁৰ সেই বিনয়ৰ সুমধুৰ কণ্ঠে মধুৱা বাসনে সুপ্ত বিনাত মোৰ চেতন জাগে সুপ্ত বিনাত মোৰ চেতন জাগে আমি মৰিলে কলৈ যাওঁ আপোনাৰ মৰিবলৈ ভয় হোৱাৰ দৰকাৰ নাই আপুনি একোলে ভয় কৰিব নালাগে যীশুৱে আমাৰ সকলোৰে ভয় গুচাই শান্তি দিব পাৰে যদি আমি তেওঁত বিশ্বাস কৰোঁ তেন্তে মৰিলে স্বৰ্গলৈ যাবলৈ পাম দুটিয়া খৰৰে যিচু নাম লোৱাহি জানিবা সত্য দুটিয়া খৰৰে যিচু নাম লোৱাহি জানিবা সত্য গুণ 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 টোকাৰি বাজিলে কিনো গুণ শুৱলাও প্ৰেমময় যীশুৰ নাম মধুময় যীশুৰ নাম ভক্তিময় যীশুৰ নাম এবাৰ গোৱা ক্ষমাময় যীশুৰ নাম শান্তিময় যীশুৰ নাম নম্ৰময় যীশুৰ নাম এবাৰ গোৱা ত্যাগময় যীশুৰ নাম কৰ্মময় যীশুৰ নাম আত্মাময় যীশুৰ নাম এবাৰ গোৱা মুক্তিময় যীশুৰ নাম শক্তিময় যীশুৰ নাম জীৱনময় যীশুৰ নাম এবাৰ গোৱা প্ৰেমময় যীশুৰ নাম হেৰি বন্ধু আমি দুয়ো প্ৰথমে যীশুত বিশ্বাস কৰাৰ সময়ত এই গানটোকে গোৱা নাছিলোনে হয় হয় সেইটোৱে সেই গান যীশুৱে আকৌ মোক এই গানটোৰ যোগেদি কথা কৈছে যীশুক গ্ৰহণ কৰাৰ সময়ত মোৰ এনে আনন্দ লাগিছিল কিন্তু এতিয়া দেখোন সেই আনন্দ মোৰ নাই এইটো সঁচা সেইকাৰণে আজি মই তোমাৰে সৈতে কথা পাতিবলৈ আহিছো মই দেখিছো যে তোমাৰ সেই আগৰ আনন্দ নোহোৱা হৈছে ঠিকেই কৈছা মই বৰ দুখিত যিহেতু যীশুৰ পাছত যিদৰে মই চলিব লাগিছিল সেইদৰে মই চলা নাই গতিকে মোৰ এতিয়া বহুত আঁতৰত থকা যেন লাগিছে ঈশ্বৰৰ বাক্যই কয় যে তোমাৰ পাপসমূহে তোমাক ঈশ্বৰৰ পৰা পৃথক কৰিছে সেইবোৰ তোমালোকৰ মাজত এখন ডাঙৰ দেৱাল স্বৰূপ হৈছে ইয়েই তোমাৰ আনন্দ নোহোৱা কৰিছে কি পাপনো তোমাৰ হৃদয়ত সোমাল যে তুমি আজি ঈশ্বৰৰ পৰা পৃথক হলা মই চিন্তা কৰি চাই দেখিলো যে কেৱল এটা ডাঙৰ পাপহে মোৰ অন্তৰত আছে এইটোৱে হৈছে জাগতিক বস্তুৰ বাবে কৰা অভিলাষ মই ঐশ্বৰিক বস্তুবোৰতকৈ জাগতিক বস্তুহে বেছি প্ৰেম কৰোঁ ঈশ্বৰৰ বাক্যত জগতৰ বস্তুৰ সম্বন্ধে কি কৈছে তাক পাহৰিলানে বাৰু শুনা যিবিলাকে ধনী হ'বলৈ চেষ্টা কৰে সেইবিলাকে শৈতানৰ ফান্দত পৰে শৈতানেই মাত্ৰ আমাক জাগতিক বস্তুৰ প্ৰতি আমাৰ মন টানি নিয়ে যদি এই বস্তুবোৰ আমাৰ হ'বই নালাগে তেন্তে কিয় তেওঁ সেইবোৰ সৃষ্টি কৰিলে আমাৰ যি বস্তুবোৰ অতি প্ৰয়োজন সেই বস্তুবোৰ পাবলৈ ঈশ্বৰে আমাক সহায় কৰিব তেওঁৰ বাক্যত কয় তোমাৰ জীৱনত ঈশ্বৰক প্ৰথম স্থান দিয়া আৰু তেওঁক তোমাৰ হৃদয় পৰিষ্কাৰ কৰি ৰাখিবলৈ দিয়া যদিও ঈশ্বৰে আমাক কিছুমান জাগতিক সম্পত্তি দিয়ে তাক তেওঁৰ গৌৰৱৰ অৰ্থে ব্যৱহাৰ কৰাটো ইচ্ছা কৰে কিন্তু আমাৰ প্ৰেম জাগতিক সম্পত্তিতকৈ ঐশ্বৰিক সম্পত্তিৰ প্ৰতি বেছি হ'ব লাগে আমি জাগতিক লাভৰ প্ৰতিহে যদি চেষ্টাত থাকোঁ অৱশ্যে তাৰ দ্বাৰা আমি ধনী হ'ম কিন্তু আমাৰ আত্মিক জীৱন দৰিদ্ৰ হ'ব অনেক জাগতিক বস্তু থকাতকৈ ঈশ্বৰৰ আশীৰ্বাদবোৰেহে আমাৰ জীৱন পূৰ কৰাই আমালৈ ভাল হয় সেইটো ঠিক এই কথা মোটেই খাটিছে মই জাগতিক বস্তুবোৰক প্ৰথম স্থান দিছোঁ মই যীশুৰ পৰা পোৱা আনন্দ আকৌ পাবলৈ কি কৰিব লাগিব তুমি তোমাৰ হৃদয়ৰ পাপৰ বাবে নিশ্চয় লাজ পাইছা আৰু সেই সকলো ঈশ্বৰৰ আগত স্বীকাৰ কৰিবলৈকো লাজ কৰিছা ক্ষমা বিচাৰা তোমাৰ পাপবোৰ এৰি যীশুৰ ওচৰলৈ আকৌ পবিত্ৰ অন্তঃকৰণেৰে আহা তুমি যদি প্ৰকৃত হৃদয়েৰে এই সকলো নকৰা তেন্তে ঈশ্বৰে তোমাক ক্ষমা নকৰিব তুমি আকৌ তোমাৰ পাপবোৰলৈ ঘূৰি যাবা আৰু আটাইয়ে দেখিব যে তুমি প্ৰকৃত অন্তঃকৰণেৰে ঈশ্বৰৰ ওচৰলৈ অহা নাছিলা তুমি নিজকে তেওঁৰ হাতত অৰ্পণ কৰা সকলো বিষয়তে তেওঁক তোমাৰ হৃদয়ৰ প্ৰধান ঠাই দিয়া তেওঁ তোমাৰ প্ৰকৃত গৰাকী হওক হেৰি বন্ধু এই কথাহে মোৰ বাবে সকলো বস্তুতকৈ অতি প্ৰয়োজন হৈছে
বাইবেলত যীশুৱে এজন ৰজাই নিজৰ পুত্ৰৰ কাৰণে এটি বিবাহৰ ভোজৰ আয়োজন কৰাৰ কথা কৈছে। ৰজাই নিজেই হীৰা মুকুতাৰ কাৰুকাৰ্যৰে গঠিত পোছাকৰ ব্যৱস্থা কৰিছিল। বিয়ালৈ অহা প্ৰতিজন নিমন্ত্ৰিত লোকেই বিয়া ঘৰত সোমাবলৈ এই পোছাক পিন্ধিবলৈ লাগিছিল। সেই ঠাইৰ সকলো লোকেই নিমন্ত্ৰিত হৈছিল। তল শ্ৰেণীৰ পৰা ওপৰ শ্ৰেণীৰ প্ৰতিজন লোকেই ৰজাক দৰ্শন কৰাৰ আৰু সেই ভোজত ভাগ লোৱাৰ আনন্দ উপভোগ কৰাৰ সুবিধা পাইছিল। আহক, বিবাহ ভোজ যুগুত হ'ল। ইচ্ছা থকা সকলোৱে আহক। আলহী আহিবলৈ ধৰিলে আৰু বিয়া ঘৰৰ ভিতৰলৈ যাবলৈ সময় হ'ল। বিবাহ ঘৰৰ দুৱাৰবোৰ খোলা হ'ল আৰু আলহীবোৰ সোমাবলৈ ধৰিলে। কিন্তু তাৰে মাজৰ এজন মানুহে নিজৰ বিয়াৰ পোছাক নোহোৱাকৈ সোমাই পৰিল। তেওঁ নিশ্চয় ভাবিছিল তেওঁৰ নিজৰ পোছাককেই যথেষ্ট ভাল। ভিতৰত সকলো বস্তুৱে জকমকাই আছিল। বিয়াৰ পোছাক নথকা মানুহজনৰ বাহিৰে আন সকলোৱে আনন্দিত আছিল। তেওঁহে বৰ দুখিত হৈছিল। তেওঁ নিজৰ পোছাকটো যিটো তেওঁ ৰজাৰ আগত পিন্ধিবৰ উপযুক্ত বুলি ভাবিছিল, এতিয়া সেইটো ফটাকানিৰ দৰে হৈছে। তেওঁ যেতিয়া সেই পোছাকৰ ওপৰত চকু দিছিল তেতিয়া এনেদৰে ভাবিছিল, মোৰ ইমান অহংকাৰ হোৱা ভাল নাছিল। এই কুণ্ঠক পোছাকবোৰৰ সলনি ৰজাই দিয়া সেই ধুনীয়া পোছাক যদি পালোহেঁতেন। কিন্তু এতিয়া এয়া কিমান ভয়াৱহ হৈ পৰিছে। মই আশা কৰিছো ৰজাই যেন মোক নেদেখে। সকলোৱে পোনে পোনে মোলৈকেহে যেন চাই। ৰজা ধুমধামেৰে সোমাল। তেওঁ পোনেই বিয়াৰ পোছাক নথকা মানুহজনলৈ চালে আৰু ক'লে, বন্ধু, আপুনি কেনেকৈ বিয়াৰ পোছাক নোহোৱাকৈ ইয়াত সোমালে? মানুহজনে কোনো কথা ক'ব নোৱাৰিলে। তেওঁৰ এটাও ভাল কাৰণ দেখাবলৈ নোলাল। ৰজাই তেওঁক হাতে ভৰিয়ে বান্ধি য'ত ক্ৰন্দন ও দাঁত কৰচনি আছে বাহিৰৰ এনে অন্ধকাৰলৈ পেলাই দিবলৈ আদেশ কৰিলে। ঈশ্বৰৰ বাক্যই কৈছে, দুষ্টবোৰক নৰকত পেলোৱা হ'ব। খ্ৰীষ্ট এদিন ঘূৰি আহিব আৰু আমিও এদিন সেই মহাৰজাৰ আগত উপস্থিত হ'ম। আমাৰ নিজৰ সৎগুণ তেওঁৰ মনত ময়লা কাপোৰৰ দৰে। আপোনাৰ পাপৰ পৰা আপুনি ৰক্ষা পৰিলেনে? আপোনাৰ নিজৰ ধাৰ্মিকতাৰে পবিত্ৰ ঈশ্বৰৰ আগত আপুনি উপস্থিত হ'ব নোৱাৰে। যীশুখ্ৰীষ্ট আপোনাৰ কাৰণে ধাৰ্মিকতাৰ পোছাক হ'ব। আজি তেওঁক গ্ৰহণ কৰক। ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ তেজে আমাৰ সকলো পাপৰ পৰা আমাক পৰিষ্কাৰ কৰে। মানুহে কেনেকৈ যীশুক গ্ৰহণ কৰিব পাৰে? তেওঁ তেওঁৰ অন্তৰৰ পৰা যীশুৰ লগত কথা হ'ব পাৰে। তেওঁ নম্ৰভাৱে এইৰূপে প্ৰাৰ্থনা কৰিব পাৰে, হে ঈশ্বৰ, মই এজন পাপী। মই আপোনাৰ আগত উপস্থিত হ'বৰ যোগ্য নহওঁ। মোৰ নিজৰ কোনো ভাল কৰ্ম আপোনাক দিবলৈ নাই। কিন্তু মই আপোনাৰ ওচৰলৈ চাপিছো আৰু যীশুখ্ৰীষ্টৰ নামত মোৰ পাপবোৰ গুচাবলৈ অনুৰোধ কৰিছো। মই যীশুত বিশ্বাস কৰোঁ। তেওঁ মোৰ ধাৰ্মিকতাৰ পোছাক। মই আপোনাক ধন্যবাদ জনাওঁ যে যীশুৱে মোৰ পাপবোৰ গুচাবৰ কাৰণে মৃত্যুভোগ কৰিলে আৰু মোক শক্তি আৰু নতুন জীৱন দিবলৈ পুনৰাই উঠিল। যীশুৰ নামত খুজিলো, আমেন। মধুৰ সুৰেৰে মৰমী মাতেৰে যিশুৱে মোক সঘনাই মাতে। মধুৰ সুৰেৰে মৰমী মাতেৰে যিশুৱে মোক সঘনাই মাতে। কিয় তুমি এনেকৈ বতাহীন নাৱলৈ সাগৰত ভাহি ফুৰা? আহা মোৰ নাৱলৈ নতুন ধুমুহাই, আহা মোৰ নাৱলৈ নতুন ধুমুহাই কুন্দলাই আনিছে চোৱা। মধুৰ সুৰেৰে মৰমী মাতেৰে যিশুৱে মোক সঘনাই মাতে। মধুৰ সুৰেৰে মৰমী মাতেৰে যিশুৱে মোক সঘনাই মাতে। উঠা মোৰ নাৱতে নৰবা আঁতৰতে নতু সাগৰত
যীশুৱে কৈছে যিমানে তেওঁত বিশ্বাস কৰিলে সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। আপুনি তেওঁত বিশ্বাস কৰিবনে? সুমধুৰ সুৰেৰে মৰমী মাতেৰে যীশুৱে মোক সঘনাই মাতে। সুমধুৰ সুৰেৰে মৰমী মাতেৰে যীশুৱে মোক সঘনাই মাতে। উঠা মনতে নৰবাতৰতে নতু সাগৰ ডুব যাবা। বঠাবাৰ যাবলৈ শকতি দি মোক পচাই, বঠাবাৰ যাবলৈ শকতি দি মোক পচাই, তেহে পৰি পাৰ পাবা। সুমধুৰ সুৰেৰে মৰমী মাতেৰে যীশুৱে মোক সঘনাই মাতে। সুমধুৰ সুৰেৰে মৰমী মাতেৰে যীশুৱে মোক সঘনাই মাতে। বহুত বছৰৰ আগতে পৃথিৱীত মানুহবিলাকৰ দুষ্টতা অধিক আছিল। ঈশ্বৰে বেজাৰ পাই ক'লে, মই নিশ্চয় সিহঁতৰ দুষ্টতা ধ্বংস কৰিম। যিহেতু সিহঁতে অধঃপতনে গ'ল, তাত মাথো এজন লোক আছিল যিজনে ঈশ্বৰৰ বাধ্য হৈ চলিছিল। তেওঁৰ নাম নোহ। ঈশ্বৰে নোহক ক'লে, তুমি গৈ প্ৰচাৰ কৰি মানুহবিলাকক জনাই দিয়া যে ঈশ্বৰে ভয়ংকৰ জলপ্লাৱনেৰে নষ্ট কৰিব, যাতে মানুহবিলাকে মন পালতাই তেওঁবিলাকৰ দুষ্টতাৰ পৰা ঘূৰি আহে। তেতিয়া ঈশ্বৰে নোহক ক'লে, এটা প্ৰকাণ্ড জাহাজ নিৰ্মাণ কৰা। যেতিয়া জলপ্লাৱন হ'ব তেতিয়া যাতে তুমি আৰু তোমাৰ পৰিয়ালে ৰক্ষা পাবা। নোহ জাহাজ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিল। সকলো সময়তে মানুহবিলাকক ভয়ংকৰ জলপ্লাৱনৰ বিষয়ে সোঁৱৰাই দিলে। কিন্তু এই কথাত তেওঁলোকে তেওঁক হাঁহিলে। সিহঁতে মন পালটন নকৰিলে। যেতিয়া সময় উপস্থিত হ'ল, ঈশ্বৰে নোহক ক'লে, তোমাৰ পৰিয়াল ও প্ৰতিবিধৰ এযোৰ এযোৰ জীৱ জন্তু জাহাজৰ ভিতৰত সোমোৱা। কি গণ্ডগোল সিহঁতে কৰিছে। তেতিয়া ঈশ্বৰে দুৱাৰ বন্ধ কৰিল। ইয়াৰ পাছত বৰষুণ একেৰাহে বৰষাই পৃথিৱীৰ ওপৰত একেদৰে আহি থাকিল। মানুহবিলাক খুব ভয় খালে আৰু দুৱাৰ টুকুৰিয়াই এইদৰে ক'লে, কিন্তু নোহে উত্তৰ দিলে, এতিয়া বহুত পলম হ'ল। ঈশ্বৰে দুৱাৰ বন্ধ কৰিলে। জলপ্লাৱন গোটেই পৃথিৱীত ভৰি পৰিল। সকলো দুষ্ট মানুহবিলাক ডুবি মৰিল। কিন্তু নোহ আৰু তেওঁৰ পৰিয়ালে জাহাজত ৰক্ষা পালে। এতিয়া ঠিক সেইদৰে এই জগতৰ লোক দুষ্ট। সিহঁতে চুৰ কৰে ও মিছা কথা কয়। সিহঁতে মাথো এই জগতৰ বিষয়ে চিন্তা কৰে। সিহঁতৰ পাপ ঈশ্বৰৰ সৈতে পৃথক হৈছে। কিন্তু ঈশ্বৰে তেওঁবিলাকক মন পালতাই ঘূৰি আহিব কৈছে। তেওঁবিলাকক মাতি আছে যাতে ৰক্ষা পাব, কিন্তু বহুতে আওকাণ কৰিছে। ঈশ্বৰ পবিত্ৰ, তেওঁ নিশ্চয় আমাৰ পাপৰ শাস্তি দিব। অন্য এটা বিচাৰ আহি আছে। সেই সময়ত যীশুখ্ৰীষ্ট নিজে ধাৰ্মিকতাৰে সকলো মানুহক বিচাৰ কৰিব। এই আহি থকা বিচাৰ জলপ্লাৱনতকৈ বেছি কঠিন হ'ব আৰু মৃত্যুৰ পাছত দুষ্ট লোকক নৰকত পেলোৱা হ'ব। কিন্তু ঈশ্বৰে আমাক প্ৰেম কৰে। তেওঁ আমাৰ বাবে এটা পথ যুগুত কৰিলে যাতে আমি নৰকলৈ যাব নালাগিব। তেওঁ নিজৰ পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠিয়াই দিলে। তেওঁ আহি আমাৰ বাবে মৃত্যু হ'ল। আমাৰ যি পাপৰ শাস্তি আছিল তেওঁ ল'লে আৰু এতিয়া আমাৰ বাবে দুৱাৰ মুকলি কৰিলে যাতে আমি ঈশ্বৰৰ ওচৰলৈ তেওঁৰ যোগেদি যাব পাৰোঁ। তেওঁত বিশ্বাস কৰাৰ দ্বাৰাই আমি ৰক্ষা পাই স্বৰ্গলৈ যাব পাৰোঁ।
মানুহবিলাকে এইটো কি কৰিছে? সিহঁতে মদ খাই আনন্দ কৰিছে। কিয় সিহঁতে সেইদৰে কৰিছে? সিহঁতে নিজকে সুখী কৰাবলৈ এইদৰে কৰিছে। কিন্তু সিহঁতে নাজানেনে যে আমি প্ৰত্যেকে নিজৰ বিষয়ে ঈশ্বৰৰ আগত হিচাপ দিব লাগিব। আমি অকলে ঈশ্বৰৰ আগত হিচাপ দিব লাগে। লুকাবলৈ বা তাৰ পৰা ৰক্ষা পাবলৈ আমাৰ কোনো উপায় নাই। আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সুদবিচাৰ মানুহৰ নিমিত্তে নিৰূপিত আছে। হে ভগৱান, তোমাৰ চৰণত কৰিলো শৰণত। সেইটো কি? সিহঁতে সিহঁতৰ দেৱতাবোৰক মাতিছে। কিয় সিহঁতে সেইদৰে কৰিছে? কাৰণ সিহঁতে সদায় এইদৰে কৰে। সিহঁতে ঈশ্বৰৰ বাক্যত শুনা নাইনে যে দেৱ পূজাই হৈছে পাপ? মানুহবিলাকে পাহৰিলেনে যে প্ৰত্যেকে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব লাগিব? আমাৰ জীৱনত আমি কি বেয়া বা ভাল কাম কৰিলো তাৰ বিষয়ে আমি প্ৰতিজনে অকলে তেওঁৰ আগত হিচাপ দিবলৈ থিয় হ'ব লাগিব। সেইটো কি? সেইবিলাক মানুহে তেওঁলোকে নিজে কি কৰে তাৰ বিষয়ে কোনো চিন্তা নকৰে। কিয়? সিহঁতে জ্ঞানৰ কথা শুনিবলৈ ইচ্ছা নকৰেনে? সিহঁতে ইচ্ছা নকৰে। ঈশ্বৰৰ আজ্ঞাৰ সম্বন্ধে তেওঁলোকে কেতিয়াও শুনা নাইনে? তোমাৰ প্ৰভু ঈশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। তুমি নৰবধ নকৰিবা, চুৰ নকৰিবা, ব্যভিচাৰ নকৰিবা, আনৰ বস্তু লৈ লোভ নকৰিবা। সিহঁতৰ নিজৰ হৃদয়ত এই কথাবোৰ জানে, কিন্তু সিহঁতে মানি নচলে। কিন্তু এই জীৱনৰ পাছত যে বিচাৰ আছে তাক সিবিলাকে নাজানেনে? সেইটো কি? ই হৈছে ঈশ্বৰৰ ওচৰলৈ আহিবৰ বাবে কৰা আহ্বান। কিয়? তেওঁ মানুহবিলাকক প্ৰেম কৰে আৰু গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে। কোনে নিজ বেয়া পথ এৰিব? কোনে ঈশ্বৰৰ পৰিত্ৰাণ গ্ৰহণ কৰিব? আজি মানুহে বিচাৰৰ পৰা লুকাবলৈ ঠাই পাব পাৰে। ই যীশু খ্ৰীষ্টত আছে। ঈশ্বৰৰ পুত্ৰ যীশুৱে আমাৰ বিচাৰৰ বাবেই মৃত্যু হ'ল। তেওঁ আমাৰ পাপৰ কাৰণেই মৰিল। তেওঁক গ্ৰহণ কৰাৰ দ্বাৰাই আমি প্ৰতিজনে ঈশ্বৰৰ আগত থিয় হৈ ক'ব পাৰোঁ যে যীশুৱে আমাৰ বিচাৰৰ দণ্ড ল'লে। আমাৰ পাপসমূহ মোচন কৰা হ'ল। যীশুখ্ৰীষ্টৰ তেজৰ দ্বাৰাই তেওঁৰ নামত আমাৰ হিচাপ মচি পেলোৱা হ'ল। এয়ে সেই মহা পৰিত্ৰাণ। মানুহবিলাকে যেন আহে, সময় প্ৰায় গৈছে, জীৱন তেনেই ছুটি, বিচাৰ আহিছে, সিবিলাকক বেগাবেগি কৰিবলৈ কোৱা। ঈশ্বৰে কৈছে, হে পৃথিৱীৰ অন্তবাসীবিলাক, মোলৈ দৃষ্টি কৰি পৰিত্ৰাণ প্ৰাপ্ত হোৱা। এতিয়া সময় হৈছে, আজিয়েই কেৱল পৰিত্ৰাণৰ সময় হৈছে। যা 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 উৰি যা, উৰি 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 যা, যা 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 উৰি যা, উৰি 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 যা। উজ্জ্বলোত্তম পোহৰত ৰং দেখি স্বৰ্গত, জীৱন মোৰ উৰি যা, ডাৱৰ ফালি যা, যা 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 উৰি যা, উৰি 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 যা, যা যা যা। হেৰি বন্ধু, আজি মই আপোনাক বহুত বছৰৰ আগতে হৈ যোৱা এটি আচৰিত ঘটনাৰ বিষয়ে জনাবলৈ ইচ্ছা কৰোঁ। ই একেবাৰে সত্য। আপুনি ইয়াৰ বিষয়ে জনাটো মই ইচ্ছা কৰোঁ, কাৰণ আপুনি যদি ইয়াক গ্ৰহণ কৰে তেন্তে ই আপোনালৈ শান্তি আৰু আনন্দ আনিব। এয়ে সেই খবৰ, যীশুখ্ৰীষ্ট যিজন ক্ৰুচত মৰি আকৌ মৃত্যুৰ পৰা জি উঠিল। মই জানো যে আপুনি ভাবিছে তেওঁ সঁচাকৈয়ে মৰা নাছিল, কিন্তু তেওঁৰ সঁচাকৈ মৃত্যু হৈছিল। যেতিয়া তেওঁ ক্ৰুচ কাঠত ওলমি আছিল, সেই সময়ত এজন পাহাৰাদাৰে তেওঁৰ কোষত জাঠিৰে খুচিছিল। তেজ আৰু পানী সেই খোচা ঠাইৰ পৰা ওলাইছিল। মানুহজন সঁচাকৈ মৃত্যু নহ'লে ই কেতিয়াও এনে হোৱাটো সম্ভৱ নহয়। যীশুৰ মৃত্যু হ'ল আৰু তেওঁক মৈদাম দিয়া হ'ল, কিন্তু 3 দিনৰ দিনা তেওঁ মৃত্যুৰ পৰা জি উঠিল। এইটো এটা আচৰিত কথা, কিন্তু ই সত্য। আপুনি নিশ্চয় ভাবিছে যে এই ঘটনা অনেক বছৰৰ আগতে হৈ গ'ল, গতিকে ই যে সত্য তাকনো কেনেকৈ নিশ্চয় কৰিব পাৰে। অৱশ্যে আমি এই সময়ত তাত নাছিলোঁ, কিন্তু শুনক, যিবিলাকে দেখিছিল তাত আছিল। মৰিয়ম নামে এগৰাকী তিৰোতা আৰু তেওঁৰ বন্ধুসকলৰে সৈতে মৈদামলৈ গৈছিল, আৰু মৈদামত তেওঁলোকে বিচৰা যীশুক নেপালে। পিতৰ আৰু জোহনেও মৈদামটো খালী অৱস্থাত পালে। কিছুমানে ভাবিবলৈ ধৰিলে
যে কোনোবাই যীশুৰ দেহ চুৰ কৰি নিলে, কিন্তু এই কামো সম্ভৱ নাছিল, যিহেতু সৈন্যবিলাকে যীশুৰ মৈদাম পহৰা দি আছিল আৰু কোনেও তেওঁলোকক অতিক্ৰম কৰি যাব নোৱাৰিছিল। আপুনি ভাবিছেনে যে কোনো এজনে তেওঁক তাৰ পাছত দেখা পাইছিল বুলি? তাৰ বিষয়ে মই আপোনাক কওঁ। হয়, অনেক মানুহে যীশুক দেখিছিল। প্ৰথমে মৰিয়মে তেওঁক য'ত মৈদাম দিছিল সেই মৈদামৰ ওচৰতেই তেওঁক দেখিছিল। তাৰ পাছত পিতৰ আৰু আনবিলাকেও তেওঁক দেখিলে। আন সময়ত তেওঁক প্ৰায় 500তকৈ ওপৰ মানুহে নিজ চকুৰে দেখিলে। আপুনি ভাবিছেনে যে তেওঁলোকে কোনো আত্মাহে দেখিছিল? মই আপোনাক কওঁ যে তেওঁ আত্মা নাছিল, তেওঁৰ শৰীৰ আছিল। তেওঁ তেওঁৰ বন্ধুবিলাকৰে সৈতে ভোজন কৰিছিল। থোমা নামৰ এজন মানুহে তেওঁক চুই চাইছিল। যীশুৱে থোমাক কৈছিল, তোমাৰ আঙুলি মোৰ দুখন হাতৰ বিন্ধাত সুমুৱাই চোৱা। সেই যি বিন্ধা তেওঁক ক্ৰুচত দিয়াৰ সময়ত কৰা হৈছিল, সন্দেহকাৰী নহয়, বিশ্বাসকাৰী হোৱা, কাৰণ ময়েই সেই যীশু। তেওঁনো কেনেকৈ মৃত্যুৰ পৰা জি উঠিল তাৰ বিষয়ে নিশ্চয় আপুনি ভাবিছে। তাৰ বিষয়ে মই কওঁ শুনক। যদিও যীশু এজন মানুহ আছিল, তেওঁ প্ৰকৃততে ঈশ্বৰহে আছিল। তেওঁক ধৰি ৰাখিবৰ মৃত্যুৰ ক্ষমতা নাছিল। তেওঁৰ পুনৰুত্থানে ইয়াকে দেখুৱাই যে তেওঁ মৃত্যুতকৈ শক্তিমন্ত। তেওঁৰ মৃত্যু আৰু জীৱনৰ ওপৰত ক্ষমতা আছে। তেওঁৰ শিষ্যবিলাকে মৃত্যুলৈ ভয় নকৰে। তেওঁলোকে জানে যে তেওঁলোকক মৃত্যুৰ পাছতেই স্বৰ্গলৈ নিয়া হ'ব। তাত তেওঁলোকে মহা আনন্দেৰে অনন্তকাল থাকিবলৈ পাব। বিতুন বিজয় ঈশ্বৰ তনয় হে যিছু মোৰ হৃদয়ৰ প্ৰেম দীপালি জালি দিয়া মাত কৰাই আহি আজি মনে বিৰাজ। প্ৰেম দীপালি জালি দিয়া মাত কৰাই আহি আজি মনে বিৰাজ। বিতুন বিজয় ঈশ্বৰ তনয় হে যিছু মোৰ হৃদয়ৰ বন্ধু নেযাবাহে নেযাবাহে বহল বাটে বাটে, বহল বাটে বাটে। বন্ধু বহল পথৰ পথিকৰ নাই যে উপায় তৰিব, বহল পথৰ পথিকৰ নাই যে উপায় তৰিব। খন্তেক গৈ গৈ খন্তেক ৰৈ ৰৈ ভাবি চোৱা এবাৰ অন্তিম দশা তোমাক। ঘূৰি আহা নেযাবাহে বহল বাটে বাটে, বহল বাটে বাটে। বন্ধু বন্ধু ওলাবাতে পথে নৰৈ যতে ততে, বৈকুণ্ঠে নিহনে হে। ওলাবাতে পথে নৰৈ যতে ততে, বৈকুণ্ঠ নিহনে হে। যাতনা তাৰণা হানিবা লাঞ্ছনা, দেখিহে হবাৰে ভূত মোৰ বন্ধু, দেখিহে হবাৰে ভূত। দুখে আনে সুখৰ যুগ মনৰ বাঞ্ছা কৰে পুত, দুখে আনে সুখৰ যুগ মনৰ বাঞ্ছা কৰে পুত। খন্তেক গৈ গৈ খন্তেক ৰৈ ৰৈ ভাবি চোৱা এবাৰ অন্তিম দশা তোমাৰ। ঘূৰি আহা নেযাবাহে বহল বাটে বাটে, বহল বাটে বাটে। বন্ধু পবিত্ৰ বাইবেলে কৈছে, বহল পথে অনন্ত নৰকলৈ লৈ যায় আৰু সেই পথেদি বহুতে গমন কৰে, কিন্তু ঠেক পথে অনন্ত জীৱনলৈ লৈ যায়, কিন্তু অলপ লোকেহে যায়। আপুনি যীশুৰ পথত যাবনে? বন্ধু নেযাবাহে নেযাবাহে বহল বাটে বাটে, বহল বাটে বাটে। বন্ধু বহল পথৰ পথিকৰ নাই যে উপায় তৰিব,
বহল পথৰ পথিকৰ নাই যে উপায় তৰিব খন্তেক গৈ গৈ খন্তেক ৰৈ ৰৈ ভাবি চোৱা এবাৰ অন্তিম দশা তোমাক ঘূৰি আহা নেযাবাহে বহল বাটে বাটে বহল বাটে বাটে বন্ধু মোৰ পাপৰ কাৰণে মোৰ পাপৰ কাৰণে মোৰ পাপৰ কাৰণে যিচু মৰিলে মোৰ ত্ৰাণৰ অৰ্থে মোৰ ত্ৰাণৰ অৰ্থে মোৰ ত্ৰাণৰ অৰ্থে ক্ৰুচত মৰিলে। আপুনি ঈশ্বৰৰ সন্তান নে? আপুনি যীচুক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিলেনে? তেন্তে আপোনাৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ। যীশুৱে আপোনাক কিনিলে। তেওঁ আপোনাৰ বাবে ক্ৰুচ কাঠত তেজ বোৱালে। যিজনে আপোনাৰ শৰীৰ বিচাৰে তেওঁক দিবনে? আপুনি এইদৰে ক'বনে, প্ৰেমময় প্ৰভু, মই আপোনাৰ, যিবোৰ আছে এই সকলো আপোনাৰ, মোৰ পৰিয়াল, মোৰ সম্পত্তি, মোৰ শৰীৰ আপোনাৰ পবিত্ৰ মন্দিৰ কৰক। ঈশ্বৰীয় পবিত্ৰ আত্মাক নিমন্ত্ৰণ কৰক, যাতে আপোনাৰ গৃহত তেওঁ বাস কৰে। যদি কোনো এটা পাপ আপোনাৰ হৃদয়ত আছে, নম্ৰ হওক, ঈশ্বৰ ও ভাইবিলাকৰ মাজত স্বীকাৰ কৰক আৰু যীচুক কওক যাতে পবিত্ৰ তেজৰ দ্বাৰাই শুচি কৰে। যদি কাৰোবাৰ সৈতে ভুল কৰিলে শুদ্ধ কৰক। এতিয়া পবিত্ৰ আত্মাক বিশ্বাস কৰক আৰু নম্ৰভাৱে গ্ৰহণ কৰি নিমন্ত্ৰণ কৰক, যাতে আপোনাৰ অন্তৰত থাকিব আৰু সকলো বেয়াৰ পৰা ৰক্ষা কৰিব। পবিত্ৰ আত্মাই কেতিয়াও অপবিত্ৰ মন্দিৰত বাস নকৰে। তেওঁ বহুত বেজাৰ পায়। যদি আপোনাৰ হৃদয়ত পাপ, বেয়া অভ্যাস, বেয়া কথা, হিংসা, খং ইত্যাদি থাকে, তেন্তে তেওঁ কেতিয়াও বাস নকৰে। কিন্তু আনন্দ, ধৈৰ্য, মংগলভাৱ, বিশ্বাস আৰু নিজক দমন কৰা এই সকলো থাকে, তেতিয়া ঈশ্বৰৰ আত্মা আপোনাক বাধা কৰিব নোৱাৰে। আপুনি পবিত্ৰ জীৱন যাপন কৰিব আৰু মাংসিক ভাৱ আহিব নোৱাৰে। তেওঁৰ শক্তিৰ দ্বাৰাই আপোনাক পাপৰ পৰা ৰক্ষা কৰিব। তেওঁৰ উপস্থিতিৰ যোগেদি আপোনাৰ হৃদয় শুদ্ধ সুন্দৰ কৰি ৰাখিব আৰু আপোনাৰ জীৱন শান্তি ও আনন্দেৰে উপচি পৰিব। মোৰ পাপৰ কাৰণে মোৰ পাপৰ কাৰণে মোৰ পাপৰ কাৰণে যিচু মৰিলে মোৰ ত্ৰাণৰ অৰ্থে মোৰ ত্ৰাণৰ অৰ্থে মোৰ ত্ৰাণৰ অৰ্থে ক্ৰুচত মৰিলে মোৰ জীৱনৰ অৰ্থে মোৰ জীৱনৰ অৰ্থে মোৰ জীৱনৰ অৰ্থে কষ্ট ভুগিলে। মোৰ পাপৰ কাৰণে মোৰ পাপৰ কাৰণে